নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাজ্যত এতিয়া ছোৱালী নহয় বুৱাৰী পলাই যোৱা ট্ৰেন্ডিং চলি আছে আৰু তাকেই প্ৰমাণ কৰিলে এগৰাকী তিনি সন্তানৰ মাতৃয়ে। সঞ্চয় গোটৰ ঋণে উলট পালট কৰি গ'ল এজন লোকৰ জীৱন। সঞ্চয় গোটৰ পৰা ঋণ লৈ শ্ৰমিক এৰি পলাই গ'ল এগৰাকী তিনি সন্তানৰ মাতৃয়ে। এই সন্দৰ্ভত লৈ আহিছো আমাৰ এক প্ৰতিবেদন। প্ৰেম অন্ধ তাকে প্ৰমাণ কৰিলে তিনি সন্তানৰ মাতৃয়ে। ৰাজ্যত এতিয়া ছোৱালী নহয় বুৱাৰী পলাই যোৱা ট্ৰেন্ডিং চলি আছে। সঞ্চয় গোটৰ ঋণে উলট পালট কৰি গ'ল এজন লোকৰ জীৱন। গোটৰ পৰা ঋণ লৈ শ্ৰমিক এৰি পলাল তিনি সন্তানৰ মাতৃ। প্ৰেম যে অন্ধ তাকে প্ৰমাণ কৰি আছে একাংশই। তেনে এক অনুৰূপ কাহিনী সংঘটিত হৈছে বিশ্বনাথত। জানিব পৰা মতে বিশ্বনাথৰ গোৱালতলীৰ মহম্মদ আলীৰ পত্নী ৰিমি বেগমে সঞ্চয় গোটৰ ঋণ লৈ জীয়েকৰ বাবে গঢ়াই থোৱা দুডালকৈ সোণৰ চেইন লৈ পলাই গ'ল মহম্মদ আলীক এৰি। গ'লটো গ'লে 40,000 টকাও লৈ গ'ল, তিনি সন্তানকো লগত লৈ গ'ল আৰু মহম্মদ আলীকো নিথৰুৱা কৰি গ'ল। মহম্মদ আলীয়ে সুখৰ সংসাৰ গঢ়িম বুলি প্ৰায় 15 বছৰ পূৰ্বে বিয়া কৰাইছিল নাৰায়ণপুৰৰ ৰিমি বেগমক। ইমান দিনে সকলো ঠিকেই চলি আছিল। তিনিটা সন্তানেৰে ভৰপূৰ এখন সুখৰ সংসাৰেই আছিল দুয়োৰে। কিন্তু হঠাৎ সকলো উলট পালট হৈ পৰিল। ধুমকেতুৰ দৰে কোনো কাৰণ নোহোৱাকৈ হঠাতে মহম্মদৰ জীৱনৰ পৰা তিনি সন্তানৰ লগত লৈ অন্তৰ্ধান হৈ গ'ল ৰিমি বেগম। নাই যে নাই কতোৱেই নাই, বিচাৰ খোচাৰ চলিল, কিন্তু ৰিমি আৰু ঘূৰি নাহিল। কেৱল খবৰহে আহিল ৰিমিয়ে তিনি সন্তানক মাকৰ ঘৰত থৈ অন্য এজনৰ সৈতে সংসাৰ গঢ়িল। সঞ্চয় গোটৰ ঋণে এতিয়া খেলিমেলি কৰি গ'ল মহম্মদ আলীৰ জীৱন। ইতিমধ্যে মহম্মদ আলীয়ে পত্নী ৰিমি বেগমক বিচাৰি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ৰিমি আৰু ঘূৰি অহাৰ আশা নাই যদিও তিনি সন্তানক বিচাৰি আৰক্ষীলৈ অনুৰোধ জনাইছে মহম্মদ আলীয়ে। মোৰ মাইকীৰ নাম হ'ল ৰিমি বেগম, নাৰায়ণপুৰ শিলখাগুৰি ঘৰৰ পৰা পলাই গ'ল। পইচা পাতি জেহাৰ পাতি লৈ গোটৰ দুটা নামৰ পইচা লৈ গ'ল। কিমান পইচা? দুটা নামৰ 40,000 আৰু গোটৰ দুটা চেন বনাইছিলোঁ ছোৱালীৰ, সেই চেন দুটাও লৈ গ'ল। ল'ৰা ছোৱালী লৈ পলাই গ'ল। ল'ৰা ছোৱালী কেইটা নিলে? তিনিটা ল'ৰা ছোৱালী দুটা, ল'ৰা এটা। বয়স কিমান? বয়স হৈছে এটা 11 বছৰ, 10 বছৰ এতিয়া, আৰু এটা 5 বছৰত পৰিছে ল'ৰাটো। তাৰপিছতে মই গ'লোঁ সিহঁতৰ ঘৰত। সিহঁতৰ মাক বাপেকে মোক মানে ক'লে যে মই নাজানো এইটো ক'ত আছে, আপুনি বিচাৰি লওক। তেনেকৈ কৈ মই আহিলোঁ। অহাৰ পিছতে এই জানমণিয়ে মোক কেইদিনমান পিছত মোক এটা ফটো দিলে, দি পেলাই তাৰ ডাঙৰ বাই, এইটো জানমণি বুলি মাতে, তাৰ অৰিজিনেল নাম হ'ল আম্বিয়া বেগম। ফটো এটা দিলে, দি পেলাই কৈছে মহম্মদ আলী তোৰ এইটো আৰু আশা কৰি লাভ নাই, অৰুণাচলত সি আছে, এইটো ল'ৰাৰ লগত বিয়া হ'ল। এইটো খবৰটো দিলে। মই এই খবৰটো পাই মই ক'লোঁ ঠিক আছে, সি বিয়া হ'লেই মোৰ আপত্তি নাই, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটা মোক দিয়ক। সি বিয়া হৈ গ'ল, বিয়া হৈ গৈতো মোৰ ল'ৰা ছোৱালীটো সি ভক্ষণ পোষণ নকৰে। ছোৱালী তিনিটাৰো লাইফ আছে, লাইফৰ চিন্তাটো মই চিন্তা কৰি আছোঁ যে সিহঁতিতো এইটো পঢ়া শুনা কৰাব নোৱাৰে। সেইটো কাৰণত মই ল'ৰা ছোৱালী বিচাৰিছোঁ। বিচৰাৰ পিছত মোক ক'লে, তাৰপিছত কেইদিনমান পিছতে মোৰ জলিল আহমেদে আৰু ৰিমি বেগমে ক'লে যে ঠিক আছে, তোৰ ল'ৰা ছোৱালী লাগে যদি লৈ যা, টকা 3 লাখ দে, ডাইভৰ্চৰ কাগজটো লৈ যা আৰু ল'ৰা ছোৱালী লৈ যা। আৰু যদি তই এইটো নকৰ, মোৰ চাৰিআলিতে ডাঙৰ ডাঙৰ মানুহ আছে, এইবিলাক নাম কৈছে মই নাজানো, যে মই যদি এটা ফোন মাৰোঁ তই গোৱালতলী ঘৰত 10 ছেকেণ্ড থাকিব নোৱাৰ, উঠাই লৈ আহি হ'লে পইচা আদায় কৰিব, নহ'লে মাৰি পেলাব। আপুনি কেছ দিছে নাই? সেইটো ভাবুকি যেতিয়া দিলে, মই চাৰিআলি SP কোৰ্টত থানাত দিছিলোঁ কেছ। সেইটো কেছটো নল'লে থানাই। তাৰপিছত মই SP কোৰ্টত গ'লোঁ। SPয়ে কেছটো লৈ সিহঁতক মাতিছে। সিহঁতি এতিয়ালৈকে অহা নাই। এতিয়ালৈকে সিহঁতি ঘৰতে পইচা, আৰু মোক আৰু মাজে মাজে ফোন মাৰি কয় যে তই এনেই SP কোৰ্টত গৈ ভাবুকি দিছ মোক। আমি সেইটো ভাবুকি চাই ভয় কৰা নাই। সেইটো
বিশ্বনাথৰ পৰা হোমেন বৰ্মনৰ সহযোগত নিউজ ডেস্ক এনিটক্স। প্ৰেম অন্ধ তাকে প্ৰমাণ কৰিলে 3 সন্তানৰ মাতৃয়ে। ৰাজ্যত এতিয়া ছোৱালী নহয় বোৱাৰী পলাই যোৱা ট্ৰেণ্ডিং চলি আছে। সঞ্চয় গোটৰ ঋণে উলট পালট কৰি গ'ল এজন লোকৰ জীৱন। গোটৰ পৰা ঋণ লৈ শ্ৰমিক এৰি পলাল 3 সন্তানৰ মাতৃ। প্ৰেম যে অন্ধ তাকে প্ৰমাণ কৰি আছে একাংশই। তেনে এক অনুৰূপ কাহিনী সংঘটিত হৈছে বিশ্বনাথত। জানিব পৰা মতে বিশ্বনাথৰ গোৱালতলীৰ মহম্মদ আলীৰ পত্নী ৰিমি বেগমে সঞ্চয় গোটৰ ঋণ লৈ জীয়েকৰ বাবে গঢ়াই থোৱা 2ডালকৈ সোণৰ চেইন লৈ পলাই গ'ল মহম্মদ আলীক এৰি। গ'লটো গ'লে 40,000 টকাও লৈ গ'ল 3 সন্তানকো লগত লৈ গ'ল আৰু মহম্মদ আলীকো নিথৰুৱা কৰি গ'ল। মহম্মদ আলীয়ে সুখৰ সংসাৰ গঢ়িম বুলি প্ৰায় 15 বছৰ পূৰ্বে বিয়া কৰাইছিল নাৰায়ণপুৰৰ ৰিমি বেগমক। ইমান দিনে সকলো ঠিকেই চলি আছিল। 3টা সন্তানেৰে ভৰপূৰ এখন সুখৰ সংসাৰেই আছিল দুয়োৰে। কিন্তু হঠাৎ সকলো উলট পালট হৈ পৰিল। ধুমকেতুৰ দৰে কোনো কাৰণ নোহোৱাকৈ হঠাতে মহম্মদৰ জীৱনৰ পৰা 3 সন্তানৰ লগত লৈ অন্তৰ্ধান হৈ গ'ল ৰিমি বেগম। নাই যে নাই কতোৱেই নাই বিচাৰ খোচাৰ চলিল। কিন্তু ৰিমি আৰু ঘূৰি নাহিল, কেৱল খবৰহে আহিল। ৰিমিয়ে 3 সন্তানক মাকৰ ঘৰত থৈ অন্য এজনৰ সৈতে সংসাৰ গঢ়িল। সঞ্চয় গোটৰ ঋণে এতিয়া খেলি মেলি কৰি গ'ল মহম্মদ আলীৰ জীৱন। ইতিমধ্যে মহম্মদ আলীয়ে পত্নী ৰিমি বেগমক বিচাৰি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ৰিমি আৰু ঘূৰি অহাৰ আশা নাই যদিও 3 সন্তানক বিচাৰি আৰক্ষীলৈ অনুৰোধ জনাইছে মহম্মদ আলীয়ে। মোৰ মাইকীৰ নাম হ'ল ৰিমি বেগম, নাৰায়ণপুৰ খিলখাগুৰি ঘৰৰ পৰা পলাই গ'ল। পইচা পাতি জেহাৰ পাতি লৈ গোটৰ 2টা নামৰ পইচা লৈ গ'ল। কিমান পইচা? 2টা নামৰ 40,000 আৰু গোটৰ 2টা চেইন বনাইছিলোঁ ছোৱালীৰ, সেই চেইন 2টাও লৈ গ'ল। ল'ৰা ছোৱালী লৈ পলাই গ'ল। ল'ৰা ছোৱালী কেইটা নিলে? 3টা ল'ৰা ছোৱালী 2টা ল'ৰা 1টা। বয়স কিমান? বয়স হৈছে এটা 11 বছৰ, 10 বছৰ এতিয়া, আৰু এটা 5 বছৰত পৰিছে ল'ৰাটো। তাৰপিছতে মই গ'লোঁ সিহঁতৰ ঘৰত। সিহঁতৰ মাক বাপেকে মোক মানে ক'লে যে মই নাজানো এইটো ক'ত আছে, আপুনি বিচাৰি লওক। তেনেকৈ কৈ মই আহিলোঁ। অহাৰ পিছতে এই জানমণিয়ে মোক কেইদিনমান পিছত মোক এটা ফটো দিলে। দি পেলাই তাৰ ডাঙৰ বাই, এইটো জানমণি বুলি মাতে, তাৰ অৰিজিনেল নাম হ'ল আম্বিয়া বেগম। ফটো এটা দিলে, দি পেলাই কৈছে মহম্মদ আলী তোৰ এইটো আৰু আশা কৰি লাভ নাই, অৰুণাচলত সি আছে, এইটো ল'ৰাৰ লগত বিয়া হ'ল। এইটো খবৰটো দিলে। মই এই খবৰটো পাই মই ক'লোঁ ঠিক আছে, সি বিয়া হ'লেই মোৰ আপত্তি নাই, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটা মোক দিয়ক। সি বিয়া হৈ গ'ল। বিয়া হৈ গৈতো মোৰ ল'ৰা ছোৱালীটো সি ভক্ষণ পোষণ নকৰে। ছোৱালী 3টাৰো লাইফ আছে। লাইফৰ চিন্তাটো মই চিন্তা কৰি আছোঁ যে সিহঁতিতো এইটো পঢ়া শুনা কৰাব নোৱাৰে। সেইটো কাৰণত মই ল'ৰা ছোৱালী বিচাৰিছোঁ। বিচৰাৰ পিছত মোক ক'লে, তাৰপিছত কেইদিনমান পিছতে মোৰ জলিল আহমেদে আৰু ৰিমি বেগমে ক'লে যে ঠিক আছে, তোৰ ল'ৰা ছোৱালী লাগে যদি লৈ যা, টকা 3 লাখ দে, ডাইভৰ্চৰ কাগজটো লৈ যা আৰু ল'ৰা ছোৱালী লৈ যা। আৰু যদি তই এইটো নকৰ, মোৰ চাৰিআলিতে ডাঙৰ ডাঙৰ মানুহ আছে, এইবিলাক নাম কৈছে মই নাজানো, যে মই যদি এটা ফোন মাৰোঁ তই গোৱালতলী ঘৰত 10 ছেকেণ্ড থাকিব নোৱাৰ, উঠাই লৈ আহি। এনিটক্স, সতৰ বিপৰীতে